নমস্কাৰ বন্ধুসকল আৰবি চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজিও আমি গাড়ী মটৰ সম্পৰ্কীয় মটৰ বাইক সম্পৰ্কীয় এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি যোৱা ছেপ্টেম্বৰ মাহটোত কোনখন গাড়ীৰ বিক্ৰী কেনেকুৱা কোনটো কোম্পানীৰ গাড়ী কিমান বিক্ৰী হৈছে সেই বিষয়ে এটা পৰ্যালোচনা কৰিম আৰু 2018 চনৰ ছেপ্টেম্বৰ মাহৰ তুলনাত কিমান শতাংশ বিক্ৰী বৃদ্ধি হৈছে বা হ্ৰাস পাইছে সেই বিষয়ে এটা তুলনামূলক আলোচনা কৰিম তেনেহ'লে বলক ভিডিঅ'ৰ ফালে যাওঁ চাই থাকক ভিডিঅ'টো তেনেহ'লে আমি প্ৰথম আহিছোঁ ভাৰতীয় এটা অত্যন্ত ভাল মটৰচাইকেল কোম্পানী ডাঙৰ মটৰচাইকেল কোম্পানী বাজাজৰ ফাললৈ বাজাজৰ প্ৰকাশ কৰা মতে তেওঁলোকৰ 2018 চনৰ ছেপ্টেম্বৰ মাহত 2,73,029খন মটৰচাইকেল বিক্ৰী হৈছিল যোৱা বছৰ আৰু তাৰ বিপৰীতে এই বছৰ 2019 চনৰ ছেপ্টেম্বৰ মাহটোত কেৱল মাত্ৰ 1,77,384খন মটৰচাইকেলহে তেওঁলোকে বিক্ৰী কৰিব পাৰিলে বুলি প্ৰকাশ কৰিছে সেই হিচাপে তেওঁলোকৰ বিক্ৰী প্ৰায় 35% হ্ৰাস পাইছে অত্যন্ত ডাঙৰ বিজনেছ লছ বুলি ক'ব পাৰি 35% তেওঁলোকৰ বিজনেছ হ্ৰাস পাইছে হেতু হ'ল আমাৰ প্ৰথম কোম্পানীৰ পৰ্যালোচনা তাৰ পিছত আমি যাম অন্য এটা ভাৰতীয় আগশাৰীৰ কোম্পানী হিৰো মটৰকৰ্পৰ ফালে হিৰো মটৰকৰ্পৰ বিক্ৰীও যথেষ্ট অৱনতি দেখা গৈছে খবৰ মতে হিৰো মটৰকৰ্পে যোৱা বছৰ ছেপ্টেম্বৰ মাহত 7,69,138খন গাড়ী মানে মটৰচাইকেল বিক্ৰী কৰিছিল যদি 2019 চনৰ সেই একে ছেপ্টেম্বৰ মাহত 7,48,535খনহে মটৰচাইকেল তেওঁলোকে বিক্ৰী কৰিব পাৰিলে অৰ্থাৎ হিৰো মটৰকৰ্পৰ প্ৰায় 2.68% ব্যৱসায় অৱনমিত হৈছে তেনেকৈ সেই হিচাপৰ পৰা যদি চাবলৈ যাওঁ আমি আগষ্টৰ হিৰো মটৰকৰ্পৰ যিটো বিক্ৰী আছিল তাৰ হিচাপত এবাৰ মানে যথেষ্ট ভাল বিক্ৰী হৈছে বুলি ক'ব লাগিব কাৰণ আগষ্ট 2019ত হিৰো মটৰকৰ্পে কেৱল 5,43,046খন মটৰ বাইকহে বিক্ৰী কৰিব পাৰিছিল তেনেহ'লে আৰু এটা কোম্পানীৰ ফালে আহিছোঁ যথেষ্ট ভাল কোম্পানী হোণ্ডাই প্ৰকাশ কৰা মতে তেওঁলোকে ছেপ্টেম্বৰ 2018ত 5,20,397খন মটৰ গাড়ী বিক্ৰী কৰিছিল মটৰ বাইক আৰু এই বছৰ 2019 চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে কেৱল 4,55,892খন মটৰচাইকেলহে বিক্ৰী কৰিব পাৰিলে গতিকে সেই হিচাপত চাবলৈ গ'লে তেওঁলোকৰো ব্যৱসায় প্ৰায় 12.4% হ্ৰাস পাইছে তেওঁলোকৰ বিক্ৰীও কমিছে অন্য এটা ভাৰতীয় কোম্পানী টিভিএছ অটোমোবাইলৰ শেহতীয়া খবৰ যদি আমি চাবলৈ বিচাৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম যে ছেপ্টেম্বৰ 2019ত তেওঁলোকে 2,43,163খন মটৰচাইকেল বিক্ৰী কৰিলে কিন্তু সেই হিচাপে যোৱা বছৰ ছেপ্টেম্বৰ 2018 চনত তেওঁলোকে 3,61,097খন মটৰচাইকেল বিক্ৰী কৰিবলৈ সমৰ্থ হৈছিল আৰু যদিহে আমি শতাংশত সেই কথাখিনি ক'বলৈ বিচাৰোঁ তেনেহ'লে আমি ক'ব পাৰোঁ যে টিভিএছ মটৰছৰ বছৰেকীয়া হিচাপত চাবলৈ গ'লে মানে 2018 চনৰ ছেপ্টেম্বৰৰ পৰা 2019 চনৰ ছেপ্টেম্বৰ যদি তুলনা কৰা যায় তেনেহ'লে প্ৰায় 32.66% বিক্ৰী হ্ৰাস পাইছে তাৰপাছত আহে অন্য এটা কোম্পানী চুজুকিয়ে ছেপ্টেম্বৰ 2018ত 63,140খন মটৰচাইকেল বিক্ৰী কৰিছিল আৰু ছেপ্টেম্বৰ 19ত 63,382খন মটৰচাইকেল বিক্ৰী কৰিছে ভাৰতত এইবাৰ কেৱল মাত্ৰ চুজুকি এটা কোম্পানী এইটো মাহত যাৰ বিক্ৰী বৃদ্ধি পাইছে আৰু বৃদ্ধিৰ সংখ্যা হৈছে 0.38% আৰু ৰয়েল এনফিল্ডলৈ আহোঁ শেষত ৰয়েল এনফিল্ডেও তেওঁলোকৰ বিক্ৰী হ্ৰাস হোৱাৰ কথা ঘোষণা কৰিছে তেওঁলোকে ছেপ্টেম্বৰ 2018 চনৰ 70,065খন মটৰচাইকেলৰ বিপৰীতে ছেপ্টেম্বৰ 2019ত কেৱল 54,858খন মটৰচাইকেলে বিক্ৰী হোৱাৰ কথা ঘোষণা কৰিছে আৰু সেই হিচাপে চাবলৈ গ'লে তেওঁলোকৰ বিক্ৰী প্ৰায় 21.7% হ্ৰাস পাইছে এইকেইটাই হৈছে ভাৰতৰ আটাইতকৈ ভাল বা আটাইতকৈ পপুলাৰ যিকেইটা মটৰচাইকেল কোম্পানী তেওঁলোকৰ বিক্ৰীৰ হিচাপৰ খতিয়ান
আমি লাহে লাহে গাড়ী কোম্পানীবিলাকৰো এটা বিশ্লেষণমূলক ভিডিঅ' লৈ আহিবলৈ যোজা চলাইছোঁ গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সেইটো ভিডিঅ' চাব আৰু এই যিটো সিৰিজ আমি আৰম্ভ কৰিছোঁ মাহে মাহে মানে গাড়ী মটৰ বিক্ৰীৰ বিষয়ে যিটো সিৰিজ আমি আৰম্ভ কৰিছোঁ সেইটো সিৰিজ হয়তো আমি আশা কৰিছোঁ বা চেষ্টা কৰিম আমি প্ৰতি মাহে লৈ আহিবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে চাই কেনেকুৱা পালে ক'ব আৰু আমাৰ বিশ্লেষণ কেনেকুৱা হৈছে সেইটোও জনাব তলত কমেণ্ট কৰি দিহা পৰামৰ্শৰ আশা আমি ৰাখোঁ আপোনালোকৰ ফালৰ পৰা গতিকে আপোনালোকৰ বন্ধুসকলক বা আপোনালোকৰ লগৰ যিসকলে ইউটিউব ভিডিঅ' চোৱাটো পচন্দ কৰে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ' ইমানেই চোৱাৰ বাবে অশেষ ধন্যবাদ নমস্কাৰ